অসম অৰুণাচল সীমান্তৰ নামদাঙত এম্বুশ আসাম ৰাইফলছৰ বাহনত NSCN-K আৰু আলফা স্বাধীনৰ আক্ৰমণৰ ঘটনা এই পৰ্যন্ত হতাহতৰ প্ৰকৃত খবৰ যদি অহা নাই কিন্তু আসাম ৰাইফলছৰ গাড়ীলৈ লক্ষ্য কৰি অতৰ্কিত আক্ৰমণ চলায় আলফা স্বাধীনে অৰুণাচলৰ চাংলাইৰ পৰা মাৰ্ঘেৰিটালৈ অহা আসাম ৰাইফলছৰ বাহনতে আক্ৰমণৰ ঘটনা সংঘটিত হয় ইতিমধ্যে সেনাই সমগ্ৰ অঞ্চল বন্ধ কৰি অভিযান চলাইছে পাহাৰীয়া অঞ্চলৰ এখন চাহ বাগিচাৰ মাজত সংঘটিত হয় এই গুলিয়াগুলিৰ ঘটনা নিৰাপদ স্থানলৈ পলায়ন কৰিছিল দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে ইতিমধ্যে আমি ভিজুৱেলছ দেখুৱাইছোঁ আহত সেনা জোৱানক লিডুৰ এয়াৰফিল্ডৰ পৰা উন্নত চিকিৎসাৰ বাবে নিয়াৰ কিছু দৃশ্য আমি দেখুৱাইছোঁ কেইবাজনো আসাম ৰাইফলছৰ জোৱান আহত হোৱাৰ খবৰ আমি লাভ কৰিছোঁ কিন্তু যদিও হতাহতৰ প্ৰকৃত তথ্য স্পষ্ট তথ্য এতিয়া লাভ কৰিব পৰা হোৱা নাই আৰু এক দুৰ্গম অঞ্চলত সংঘটিত হৈছে এই ঘটনা আৰু এই সন্দৰ্ভত শেহতীয়া খবৰ আমাক জনাব আমাৰ সাংবাদিক হেমন্ত গগৈ আজি পুৱাৰে পৰা অসম অৰুণাচলৰ যি সীমান্তৱৰ্তী অঞ্চল আছে নামদাং এই নামদাঙৰ যি মাকুমপানী বনাঞ্চল আছে এই মাকুমপানী বনাঞ্চলত এক তীব্ৰ সংঘৰ্ষৰ ঘটনাৰ সূত্ৰপাত হয় আৰু জানিব পৰা মতে সন্দেহযুক্ত উগ্ৰপন্থীয়ে অসম ৰাইফলছৰ যি জোৱানসকল আছে জোৱানসকলৰ ওপৰত আক্ৰমণ চলায় অৰ্থাৎ তেওঁলোকে গাড়ীত আক্ৰমণ চলায় আৰু এই আক্ৰমণৰ ঘটনাত কেইবাজনো জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে বৰ্তমান সমগ্ৰ অঞ্চলটিতে এক তীব্ৰ উত্তেজনা বিৰাজ কৰি আছে আৰু মোৰ কাষতে আছে কেইজনমান প্ৰত্যক্ষদৰ্শী আৰু এই প্ৰত্যক্ষদৰ্শী কেইজনৰ পৰা জানিবলৈ বিচাৰিছোঁ দৰাচলতে ঘটনাটো কেনেদৰে সংঘটিত হৈছিল ৰাতিপুৱা কেইটাৰ পৰা ঘটনাটো সংঘটিত হৈছিল আমি যেতিয়া ৰাতিপুৱা 6টা বজাত কামত গ'লোঁ তেতিয়া 7টা বজাত ষ্টাৰ্ট হৈ গ'ল ঠাঁও আৱাজ কৰি আছে এতিয়া যে শব্দবিলাক যে শুনিছিলে আপোনালোকে অনুভৱ কৰিছিল নেকি আচলতে কিহৰ শব্দ বুলি আমি ভাবিলোঁ বিলখনত ফায়াৰিং কৰি আছে বুলি এনেকৈ ভাবিছোঁ মানে এইটো অঞ্চলত আগতে পুলিচেও এনেধৰণৰ ফায়াৰিঙৰ ঘটনা সংঘটিত কৰে হয় সেইপিনে হয় ট্ৰেইনিং হয় নহয় সেইটো ভাবিছিলোঁ তাৰপাছত দেখিছোঁ এইপিনে টানি হয় আপোনাৰ কোনোবা সেনা বাহিনীৰ জোৱান আহত হোৱা দেখিছে নেকি নাই আপুনি নিজে এতিয়া এম্বুলেঞ্চ দেখি গম পাইছোঁ যে কোনোবা জোৱান আহত হৈছে নেকি এম্বুলেঞ্চ আহিছে আপোনাৰ তাতে কিবা কাম কৰে নেকি আমি ফায়াৰমেন কাম কৰোঁ হয় তেওঁলোকে ফায়াৰমেন কাম কৰে যিহেতু এটি কল উদ্যোগত আৰু তেওঁলোকে জানিব পাৰিছে যে ৰাতিপুৱা যথেষ্ট মানে গুলীৰ আদান প্ৰদান হয় যাৰ বাবে কেইবাজনো সেনা জোৱান আহত হোৱা বুলি তেওঁলোকে জানিব পাৰিছে আৰু ইতিমধ্যে যিটো অসম অৰুণাচলী সংযোগী পথ আছে সেই সংযোগ পথটো সেনা বাহিনীয়ে সম্পূৰ্ণ বন্ধ কৰি দিছে আৰু এতিয়া সমগ্ৰ অঞ্চলটোতে সেনাই তীব্ৰ অভিযান অব্যাহত ৰাখিছে যাতে যিসকল উগ্ৰপন্থী আছে এই উগ্ৰপন্থীসকলক সোনকালে প্ৰয়াত্ত কৰিব পৰা যায়